ৰাজ্যিক ৰাজনীতিৰ পৰা এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিলৈ মই ঢাপলি মেলিছোঁ। মোৰ অনুভৱ যদি কোৱা হয়, যিহেতু মোৰ 3 বছৰ MLA হিচাপে আছিলোঁ, তাত যিখিনি মোৰ এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চটো হয়তো দিল্লী লেভেলত ইমানখিনি হয়তো ইমান কামত নাহিব। তথাপিতো মই ইমানখিনি ডিফাৰেঞ্চ মই দেখা নাই, কিয়নো পৰিসৰটোহে অলপ বেছি হৈছে। কষ্টটো অলপ বেছিকৈ কৰিব লাগিব, কাৰণ পৰিসৰটো ডাঙৰ হোৱাৰ লগে লগে 9টা বিধানসভা সমষ্টি আছে, যিহেতু এইখিনি অলপ কষ্ট হ'ব। বাকী ৰাষ্ট্ৰীয় ৰাজনীতিত নতুনকৈ যদিওবা গৈছোঁ, কিন্তু সংসদীয় যিখিনি পৰিচালনা কৰা এইখিনি এক্সপিৰিয়েঞ্চ যিটো আছে, ইমানখিনি কিবা এটা কষ্ট হ'ব বুলি মই ভবা নাই। দেখা গৈছে যে পৰ্বতঝৰা আচলতে এইটো ধুবুৰী লোকসভা সমষ্টিত আছিল, এইবাৰ প্ৰথম আপোনাক ভোট দিছে আৰু আপুনি MP হৈছে। পৰ্বতঝৰা আচলতে কেনেকৈ প্ৰায়ৰিটি আপুনি দিব? প্ৰথমে পৰ্বতঝৰা বুলি নহয়, গোটেই কোকৰাঝাৰ লোকসভা সমষ্টিত যিটো 9টা বিধানসভা সমষ্টি আছে, আপোনালোকে জানে যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত সময়ত 10টা বছৰে নৱ কুমাৰ শৰণীয়া আছিলে। মই যোৱা নিৰ্বাচনৰ সময়ত প্ৰায় 150টামান জেগাত মই মিটিং কৰিছিলোঁ। সেই জেগাবোৰত মই সুধিছিলোঁ যে সাংসদ হিচাপে আপোনালোকৰ তেখেতসকলৰ তাত কিবা এটা তেনেকৈ উন্নয়নমূলক কাম কাজ কৰিছে নেকি? মই য'ত গৈছোঁ তাতেই কৈছে যে তেনেকুৱা কোনো চিনচাপ দেখা নাই। সেইকাৰণে দেখা গৈছে যে অকল পৰ্বতঝৰা বুলি নহয়, গোটেই সমষ্টিটোৱেই 9টা যিখিনি বিধানসভা সমষ্টি, এই 9টা বিধানসভা সমষ্টিটোৱেও মানে সমমৰ্যাদাৰে নিশ্চয়কৈ লৈ যাব লাগিব। দেখা যায় জ্বলন্ত সমস্যা হাতী মানুহৰ সংঘাত হোৱাৰ কাৰণে কিন্তু বহুত ঘৰ বাৰী ৰাইজে হেৰুৱাব লগা হৈছে। এইটো আচলতে পাৰ্মানেণ্টলি চলিউশ্যন কৰাৰ ক্ষেত্ৰত আপুনি কিবা ভূমিকা ল'ব নেকি? চাওক, অকল পৰ্বতঝৰা বুলি নহয়, হাতী মানুহৰ সংঘাত এতিয়া বাক্সা জিলাতো আছে, চিৰাং জিলাৰ উত্তৰ অঞ্চলতো আছে আৰু পৰ্বতঝৰাতো আছে। সেইকাৰণে এইটো বহুত এটা মানে জটিল এটা সমস্যা হয়, কাৰণ আমাক জীৱ জন্তুকো লাগিব। আনফিনিটি চবতকৈ মূল্যৱান সম্পত্তি বুলি কোৱা হয়, যিটো মানুহ কোৱা হয়, অমূল্য এটা সম্পদ, কিন্তু হাতী বা জন্তুকো আমি নিশ্চয়কৈ ৰাখিব লাগিব। তাত কি কাৰণত তেনেকুৱা হৈ আছে, এই বস্তুটো আমি অনুধাৱন কৰিব লাগিব, বা এই সমস্যাটো আমি নিশ্চয়কৈ চালি জাৰি চাব লাগিব। যেতিয়া আমি সেই সমস্যাটোৰ গুৰিটো যেতিয়া আমি গম পাম, তেতিয়া হাতী মানুহৰ বা জন্তুৰ মানুহৰ যিটো সংঘাত, এই সংঘাতটো নিশ্চয়কৈ নোহোৱা হৈ যাব। তাৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগে বিভাগীয়ভাৱে, মই নিশ্চয়কৈ ল'বলৈ চেষ্টা চলাম।